যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ প্ৰবীণ নেতা প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰ সৰ্বভাৰতীয় ছাত্ৰ সংগঠনৰ কোষাধ্যক্ষ তানজিল হুছেইন এটা দলীয় কাৰ্যসূচীলৈ গৈ থকা অৱস্থাত পূৰ্ব পৰিকল্পিতভাৱে বিজেপি ভেৰণীয়া গুণ্ডা বাহিনীয়ে যি প্ৰাণনাশৰ চেষ্টা চলাইছিল তাৰ প্ৰতিবাদত আমি ওলাই আহিছোঁ। সমগ্ৰ অসমত কংগ্ৰেছ কৰ্মীয়ে আজি প্ৰতিবাদ জনাইছে। আটাইতকৈ দুখৰ বিষয় আমাৰ কংগ্ৰেছ কৰ্মীসকল আজি জিলাৰ মুখ্য কাৰ্যালয়লৈ ওলাই আহিব পৰা নাই পুলিচৰ বাধাত, যাতে তেওঁলোকে কাৰ্যসূচী সফল হ'ব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ চেষ্টা চলাইছে। কিন্তু আমি কংগ্ৰেছ কৰ্মী হয়, আমি হিমন্ত বিশ্ব শৰ্মা যি হিটলাৰ শাসন চলাই যাতে জনাব বিচাৰিছোঁ, এজন জনপ্ৰতিনিধি ৰাইজৰ ৰাজহুৱা স্থানত যেতিয়া প্ৰাণনাশৰ চেষ্টা চলাব পাৰে তেতিয়াহ'লে আপোনাৰ গৃহ বিভাগৰ ইয়াতকৈ চৰম দুৰ্বলতা চৰম ব্যৰ্থতা নাই বুলি ক'ব বিচাৰিছোঁ। আৰু আপোনাক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যেন কোনো তেওঁৰ বুলি কথা এটা আছে, আমি উইথ শ্যাল অভাৰকাম, অতি সোনকালে আমি আহি আছোঁ। আৰু আমি পুলিচ প্ৰশাসনক জনাব বিচাৰিছোঁ আপোনালোকৰ লাঠিৰ কোবলৈ আমি ভয় কৰা মানুহ নহয়, আমি কংগ্ৰেছ দলৰ কৰ্মী। আমাৰ সৈনিকক এটা সময়ত ব্ৰিটিছৰ চাবুকৰ কোপ আৰু বুট জোতা গৈ লগতে আলফাই বন্দুকৰ বুলি আমাৰ কণ্ঠত ৰোধ কৰিব পৰা নাছিল। আমি কেতিয়াও ভয় কৰা ব্যক্তি নহয়, আমাৰ কৰ্মী কেতিয়াও ভয় নকৰে। আমাৰ কৰ্মী জেললৈ যাবলৈ মৃত্যুমুখত পৰিবলৈ মৃত্যুলৈ কেতিয়াও ভয় নকৰে। গতিকে আমাৰ কণ্ঠ ৰোধ কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব, আমাক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়ক। আপোনালোকক মই এটা ভিডিঅ' দেখুৱাব বিচাৰিছোঁ আৰু যিজন পুলিচ প্ৰশাসন আছে তেওঁৰ যিহল দেহৰক্ষী পুলিচ বিষয়া ৰাজপথত গুলীয়াগুলীতে তেওঁলোকক পিটিছে, যিখন চৰকাৰে জধে মধে যেতিয়াই তেতিয়া ৰাইজক ভৰিত গুলি মাৰি সাধাৰণ জনসাধাৰণক ভৰিত গুলি মাৰি যি বিৰূপ প্ৰদৰ্শন কৰে, সেই চৰকাৰে আজি ক'ত এই পুলিচক যেনেদৰে মাৰপিট কৰিছে আজিলৈকে তেওঁলোকে কোনো ব্যৱস্থা লোৱা হোৱা নাই। তেওঁলোকে আজি ক'ত লুকাই আছে? হিমন্ত বিশ্ব শৰ্মাই যি গৃহ বিভাগৰ ইয়াতকৈ চৰম ব্যৰ্থতা আৰু নাই বুলি ক'ব বিচাৰিছোঁ। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োপদৰ পৰা পদত্যাগ